মোৰ প্ৰজ্ঞলয় অনুযোগ দিয়া সাৱধানতাৰে মোৰ তাপ্তপূৰ্ণ কথা শোনা। তুমি সুবিবেচনাই শিকিব পাৰিবা, নৰো তোমাৰ উঠাজাৰে পথ কৰিব পাৰিবা। কিয়নো দুভিচাৰিণী ৰথৰ পৰুৱা টুপে টুপে মোৰ বৰষে, হাৰুতে মোৰ মুখৰ কথা তেলতৈও মসৃণ। কিন্তু শেষতেও চোকা তৰোৱালে কটাৰ দৰে কাটে, তিতা উদ্ভিদৰ দৰে হয় তেওঁ গভীৰ মৃত্যুলৈ নামি যায়। তেওঁ খোজ দিয়া সকলো পথ চিউললৈ যায়। আচৰ দজনক তেওঁ কলৈ গৈ আছে তেওঁ নাজানে। হেৰু এতিয়াহে মোৰ পুত্ৰ ধৰকল মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা দুলোক নহৰা। তেওঁৰ ঘৰত তোমাৰ পথৰ ঘৰৰ দুৱাৰ আৰু ওচৰলৈ নাযাবা, নহলে তোমাৰ সন্মানত মনটোৰ অনীতি বোধা দিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব। তোমাৰ সম্পত্তি অচিনাকি লোকে ভোগ কৰিব, আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকি লোকৰ ঘৰলৈ যাব।